তোমালোকৰ যিখন পেপাৰ লিক হৈছিল তাৰ মাজৰ অকণ ডিফাৰেন্সটো কোৱা। প্ৰথমে আমি ধুনীয়াকৈ প্ৰিপেয়াৰ হৈ আছিলোঁ। 3 তাৰিখে আমাৰ নীট পৰীক্ষা আছে। ভালে ভালে আমি পৰীক্ষা দিব গ'লোঁ, পৰীক্ষা দিলোঁ, ভালেও হ'ল। পেপাৰটো আকৌ লিক হ'ব বুলি আমি কেতিয়াও ভাবাও নাছিলোঁ। এসপ্তাহমান যোৱাৰ পিছতে গম পালোঁ যে পেপাৰ লিক হৈছে, বহুত বেছিকৈ লিক হৈছে, আকৌ পৰীক্ষা হ'ব। অকণ বেয়া লাগিল, কাৰণ ইমান কষ্ট কৰি পঢ়ি এটা পৰীক্ষা পাৰ কৰিছিলোঁ, আকৌ পঢ়াত লাগিব সেইটো বেয়া লাগিল। এই সময়ত কেতিয়াবা মনত পৰিকল্পনা লৈছিলে নেকি যে এজন ভাল চিকিৎসক হ'ম, ভাল এজন মানুহ হ'ম, তেনেধৰণৰ তোমাৰ সপোন আছিলে নেকি? নাম লেখাই দিলে। LP স্কুলত যাওঁতে, LP স্কুলত পঢ়োঁতেও 2-3 বছৰ 4 বছৰ হৈ গৈছিলে। আমাৰ ঘৰত কাৰেণ্ট নাছিলে, চাকিত পঢ়িছিলোঁ। আৰু স্কুলখনতো আমাৰ এতিয়াৰ নিচিনা ডেস্ক বেঞ্চ থকা স্কুল নহয়, আমি বস্তাত বহি স্কুলত পঢ়িছিলোঁ। তেতিয়াৰ পৰা ঘৰৰ এটা দুখীয়া যিটো পৰিৱেশ থাকে, সেইটো মই আগৰ পৰা পাইছোঁ। এনেকুৱা হয়, এনেকুৱা সংঘৰ্ষ, মা দেউতাক ইমান কষ্ট কৰিছে পঢ়াবৰ কাৰণে। যেতিয়া মা দেউতা কামৰ পৰা আহে, মা দেউতা মোক দেখি বহুত বেয়া লাগে, ইমান কষ্ট কৰিছে মোৰ কাৰণে। হ'লেও পঢ়িলোঁ, যিমান পাৰিলোঁ নিজে, যিমান মা দেউতাই পাৰিলে শিকালে, নিজেও পঢ়িলোঁ। নীটত পৰীক্ষা দিবৰ কাৰণে বহুত এটা টান পৰীক্ষা হয়, তাত ক্ৰিয়েট কৰিবৰ কাৰণে তোমাৰ বহুখিনি সময় পঢ়িবলগীয়া হৈছিল। কিমান ঘণ্টাকৈ পঢ়ি গৈছিলা প্ৰতিদিন? পঢ়াটো সদায় প্ৰায় পঢ়িছিলোঁ, যিমান পাৰিলোঁ পঢ়িলোঁ। আৰু নিজৰ টোপনিটো ক্ষতি কৰা নাই, 7-8 ঘণ্টা শুইছিলোঁ টোপনি। তাৰ পৰা যিমান ক্লাছ হয়, দিনভৰ ক্লাছ কৰিছিলোঁ। তাৰ পৰা যিমান টাইম নিজে পাওঁ আৰু যিটো মানে নিজৰ কাৰণে থাকি যায়, সেইটো মই পঢ়িছিলোঁ। চবৰ গাঁৱতে থাকেই ভাল মানুহজন। আমাৰ যেনেকৈ গাঁৱতে আছে আমাৰ তাৰাণীদেৱ ধমলা, আমাৰ খুৰা, তেওঁ মোক পৰীক্ষা হোৱাৰ আগতে, কোচিং কৰাৰ আগতেই কৈছে যে তই একো পইচা পাতি চিন্তা কৰিব নালাগে, তই পঢ়িব লাগে, খালি তই পঢ়ি পাছ হ, তোক যিমান খৰচ লাগি যি হয় মই চাম। তেনেকুৱা আশ্বাস দিয়া মানুহ এজন থকাটো মানে বহুত ভাগ্যৰ কথা, বহুত ভাগ্যৰ কথা। তেনেকৈ প্ৰতিটো গাঁৱতে মই আশা কৰোঁ থাকেই, কোনোবা নহয় কোনোবা এজন ভাল ব্যক্তি থাকিবই। কোনেও ভয় কৰিব নালাগে, পঢ়িব বুলি মন থাকিব লাগে খালি। নমস্কাৰ, গহপুৰ দৈনিক পৃষ্ঠাৰ চিনাকি অনুষ্ঠানৰ আন এটা খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত এজন ছাত্ৰৰ সফলতাৰ কাহিনী আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আজি আমি এজন চিকিৎসক, সৰ্বভাৰতীয় নীটৰ পৰীক্ষাত উত্তীৰ্ণ হৈ গহপুৰৰ গমিৰি এৰাখুটি গাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা আজি আমাৰ লগত আছে নাৰায়ণ অধিকাৰী। আমি তেওঁৰ এই সৰ্বভাৰতীয় নীট পৰীক্ষাটো কিমান এটা টাফ পৰীক্ষা, ক'ৰ পৰা কেনেকৈ তেওঁ এই জাৰ্ণিটো আৰম্ভ কৰিছিল, সকলোখিনি তথ্য আজি আমি বিতংকৈ কথা পাতিবৰ বাবে আমি তেওঁলোকৰ ঘৰত আহি এই মুহূৰ্তত উপস্থিত হৈছোঁ। প্ৰথমে তুমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন, লগতে স্বাগতম জনাইছোঁ। যিহেতু নাৰায়ণ জীৱনত বহুতো কষ্ট কৰি যাবলগীয়া হৈছিল, সৰ্বভাৰতীয় নিচিনা এটা নীট পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে বহু সময় বহু কষ্ট কৰি যাবলগীয়া হৈছিল, তাৰপিছত সফলতা। এয়া কিন্তু এজন ছাত্ৰৰ বাবে সফলতা বুলি ক'ব লাগিব। ক শ্ৰেণীৰ পৰা ক্লাছ 12, তাৰপিছতে সৰ্বভাৰতীয় নীট, এই নীট পৰীক্ষাত তুমি আজি উত্তীৰ্ণ হৈ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছা, বিশেষকৈ গহপুৰৰ গমিৰি এৰাখুটি গাঁৱলৈ। প্ৰথমে আজি আমাৰ জৰিয়তে অঞ্চলবাসী তথা প্ৰথমে তুমি আজি কি ক'ব বিচাৰিবা? নমস্কাৰ, মই নাৰায়ণ অধিকাৰী। মই বিশ্বনাথ জিলাৰ গহপুৰ গমিৰি এৰাখুটিৰ পৰা, এখন অতি পিছপৰা গাঁও বুলি ক'ব পাৰি। সৰুৰে পৰা এতিয়ালৈকে বহুত সংঘৰ্ষ কৰি, বহুত দিন পাৰ কৰি আজি এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সফল হৈছোঁ। বহুত দীঘলীয়া এটা জাৰ্ণি বুলি ক'ব পাৰি। ইয়ালৈ উত্তীৰ্ণ হ'বলৈ প্ৰথমে মই মোৰ নিজৰ মা দেউতাক অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকৰ অশেষ প্ৰচেষ্টাৰ কাৰণে হয়তো মই আজি ইয়াত উপনীত হ'বলৈ সক্ষম হৈছোঁ। তাৰপিছতে সৰুৰ পৰা আৰম্ভ কৰি LP স্কুল, হাই স্কুল, তাৰ পৰা কলেজ, তাৰ পৰা আকৌ কোচিং পৰা আৰম্ভ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মোক বহুতো সহায় কৰিছে, পঢ়াৰ ক্ষেত্ৰত বা বেলেগ ক্ষেত্ৰত। তেওঁলোককো মই অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকৰ সহায় সহযোগিতা নথকা হ'লে হয়তো আজি এই ক্ষণত উপনীত হ'বলৈ নোৱাৰিলোঁ হয়। যিহেতু নাৰায়ণ, সৰ্বভাৰতীয় নীট পৰীক্ষাত এবাৰ আমি সকলোৱে গম পাইছিল পেপাৰ লিক হোৱাৰ কথাটো ওলাইছিল, তাৰপিছত সম্পূৰ্ণভাৱে তুমি আকৌ প্ৰিপেৰেশ্যন কৰিবলগীয়া হৈছিল, মানে তুমি পঢ়িবলগীয়া হৈছিলা। প্ৰথম আৰু যেতিয়া তোমালোকৰ যিখন পেপাৰ লিক হৈছিল তাৰ মাজৰ অকণ ডিফাৰেন্সটো কোৱাচোন, কেনেধৰণৰ প্ৰশ্নবিলাক আছিল, এই ক্ষেত্ৰত তুমি কি জনাব বিচাৰিবা? প্ৰথমে আমি ধুনীয়াকৈ প্ৰিপেয়াৰ হৈ আছিলোঁ। 3 তাৰিখে আমাৰ নীট পৰীক্ষা আছে বুলি। ভালে ভালে আমি পৰীক্ষা দিব গ'লোঁ, পৰীক্ষা দিলোঁ, ভালেও হ'ল। পেপাৰটো আকৌ লিক হ'ব বুলি আমি কেতিয়াও ভাবাও নাছিলোঁ। এসপ্তাহমান যোৱাৰ পিছতে গম পালোঁ যে পেপাৰ লিক হৈছে, বহুত বেছিকৈ লিক হৈছে, আকৌ পৰীক্ষা হ'ব। অকণ বেয়া লাগিল, কাৰণ ইমান কষ্ট কৰি পঢ়ি এটা পৰীক্ষা পাৰ কৰিছিলোঁ, আকৌ পঢ়াত লাগিব সেইটো বেয়া লাগিল অলপ। কিন্তু আকৌ নিজকে বুজাই মেলি আকৌ পঢ়িবতো লাগিব, নপঢ়িলেও নহ'ব।
তো বুজাই মেলি আকৌ নিজকে প্ৰিপেয়াৰ কৰিলোঁ, এমাহ টাইম পাইছিলোঁ, এমাহত পঢ়িলোঁ। তাৰপিছত আকৌ 21 জুন তাৰিখে আকৌ নীট পৰীক্ষা দিলোঁ, ৰিনীট পৰীক্ষা। আৰু আগতে যিটো ৰিনীটৰ আগত যিটো পেপাৰ হৈছিলে সেইটো আমাৰ অকণমান ইজি আছিলে, তাত অকণমান ভাল নম্বৰো পাইছিলোঁ। তাৰপিছত আকৌ ৰিনীটত অকণমান পেপাৰটো টান আহি গ'ল, তাৰপিছত তাত অকণমান নম্বৰ কমো পালোঁ, আগতকৈ কমেই পালোঁ। কিমান পাইছিলা? মই প্ৰথম যিটো হৈছিলে তাত মোৰ মানে 675 মান আহিব লাগিছিলে, আৰু এইবাৰ মই 613 নম্বৰ পাইছোঁ। যিহেতু তোমাৰ নীট পৰীক্ষাৰ সময়ত ঘৰৰ মা দেউতাই তোমাক বহুখিনি যোগাৰ ধৰিছিলে পঢ়া শুনাৰ ক্ষেত্ৰত, প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক এইখিনিতে আৰু এটা কথা জনাই থ'ব বিচাৰিছোঁ। আপোনালোকে আমি যিখন ঠাইত বহি আছোঁ, আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিব, এইটো হৈছে এটা PMY ঘৰ হয়। এইটো কথা আপোনালোকৰ আগত এইকাৰণে আজি উল্লেখ কৰিব বিচাৰিলোঁ যে দৰিদ্ৰতাই মানুহৰ কেতিয়াও কিন্তু হেঙাৰ হ'ব নোৱাৰে। সেয়াও কিন্তু প্ৰমাণ কৰিছে আমাৰ নাৰায়ণে। যিহেতু দুখীয়া ধনী সেইটো এটা শ্ৰেণী বিভাজন বুলি ক'ব লাগিব। মেধাৰ ভিত্তিত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যায়, সেই ছাত্ৰৰ ক্ষেত্ৰত কেতিয়াও কিন্তু দুখীয়া বা কেতিয়াও তেওঁলোকক হেঙাৰ হ'ব নোৱাৰে। আজি এয়াই প্ৰমাণ কৰিছে আমাৰ নাৰায়ণে। যিহেতু নাৰায়ণ, আমি তোমাৰ লগত সুন্দৰভাৱে আমি কথাখিনি পাতিবৰ বা তোমাৰ পৰা আমি জানিবলৈ চেষ্টা কৰি আছোঁ। তুমি যেতিয়া ক শ্ৰেণীৰ পৰা পঢ়া আৰম্ভ কৰিছিলা, তোমালোকৰ ঘৰখনৰ দেউতাই যিহেতু তোমাক পঢ়াৰ ক্ষেত্ৰত যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছিল, যিহেতু তুমি লাইটৰ কাৰণে কেতিয়াবা তোমাৰ ঘৰত ইনভাৰ্টাৰ নাইকো কিন্তু পঢ়িবলগীয়া হৈছিল বিচি। সেই সময়ত কেতিয়াবা মনত পৰিকল্পনা লৈছিলে নেকি যে এজন ভাল চিকিৎসক হ'ম, ভাল এজন মানুহ হ'ম, তেনেধৰণৰ তোমাৰ সপোন আছিলে নেকি? প্ৰথমে কওঁ, আগতে যেতিয়া স্কুল যোৱাৰ আগতে আমাৰ সৰুকৈ এটা ঘৰ আছিলে, মই জনাত। তাৰ পৰা LP স্কুলত নাম লেখাই দিলে। LP স্কুলত যাওঁতে, LP স্কুলত পঢ়োঁতেও 2-3 বছৰ 4 বছৰ হৈ গৈছিলে। আমাৰ ঘৰত কাৰেণ্ট নাছিলে, তেতিয়াও আমি চাকিত পঢ়িছিলোঁ। আৰু স্কুলখনতো আমাৰ এতিয়াৰ নিচিনা ডেস্ক বেঞ্চ থকা স্কুল নহয়, আমি বস্তাত বহি স্কুলত পঢ়িছিলোঁ। তেতিয়াৰ পৰা ঘৰৰ এটা দুখীয়া যিটো পৰিৱেশ থাকে, সেইটো মই আগৰ পৰা পাইছোঁ। এনেকুৱা হয়, এনেকুৱা সংঘৰ্ষ, মা দেউতাক ইমান কষ্ট কৰিছে পঢ়াবৰ কাৰণে। যেতিয়া মা দেউতা কামৰ পৰা আহে, মা দেউতা মোক দেখি বহুত বেয়া লাগে আৰু, ইমান কষ্ট কৰিছে মোৰ কাৰণে। হ'লেও পঢ়িলোঁ, যিমান পাৰিলোঁ নিজে, যিমান মা দেউতাই পাৰিলে শিকালে, নিজেও পঢ়িলোঁ। তাৰপিছতে আকৌ হাইস্কুল লেভেলত গ'লোঁ, হাইস্কুলত পঢ়িলোঁ। সেই সময়ত আৰ্থিক অৱস্থা ঘৰৰ ইমান ভাল নাছিল যে কোনো টিউশ্যন বা কিবা ল'ব পৰা যায়। তো সেই সময়ত নিজেই যিমান পাৰিলোঁ পঢ়িলোঁ। যিমান এটা ইচ্ছা শক্তি আছিল যে পঢ়িব লাগে বা পঢ়াৰ এইটো বহুত মন আছিলে পঢ়াৰ, পঢ়ি গ'লোঁ। তাৰপিছত তেনেকৈয়ে পঢ়িলোঁ, তেনেকৈ মেট্ৰিকো পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰাৰ পিছত তেতিয়া ভাবিছিলোঁ, মানে এতিয়াতো মন আছিল ছায়েন্স লোৱা বা ডক্টৰ হোৱা, এজন ভাল ডক্টৰ হোৱা মন আছিলে বহুত। কিন্তু তেতিয়া গম পালোঁ, মানে বা ছায়েন্স পঢ়িবৰ কাৰণে খৰচ বহুত খৰচ লাগিব। এতিয়ালৈকেতো ফ্ৰীতে ক'ব পাৰি পঢ়িলোঁ, টিউশ্যন নাই, একো পঢ়িলোঁ। তাৰপিছত আকৌ গম পালোঁ যে খৰচ বহুত লাগিব। তেনেকৈ ভাবিছিলোঁ চৰকাৰী কলেজ এখনতে গুচি যাওঁ। কিন্তু আকৌ তেতিয়া ছাৰহঁতক লগ পালোঁ। ছাৰহঁতক লগ পোৱাৰ পিছত ছাৰহঁতে ক'লে যে এনেকৈ প্ৰাইভেটতো পঢ়িব পাৰি, ফ্ৰীটো পঢ়ায়। তেনেকৈ গম পালোঁ। তাৰপিছত ছাৰহঁতে এনেকৈ সহায় কৰিলে। ছাৰহঁতে লৈ প্ৰাইভেট কলেজতে মোৰ 12টো বিশ্বনাথ জ্ঞান ভাৰতী স্কুলত মই পঢ়িলোঁ। তাতেও ধুনীয়াকৈ পঢ়িলোঁ। তাৰপিছত তাৰ পৰা পিছতো আকৌ হাই ছেকেণ্ডেৰীও ভালেই হ'ল। তাৰপিছত এতিয়া আহিল আকৌ মেইন আচল কথাটো, নীট পাছ কৰিলেহে ডক্টৰ হ'ব পাৰে। এইটো মই কলেজ যোৱাৰ পিছতে গম পাইছোঁ যে ডক্টৰ হোৱাৰ কাৰণে নীট দিব লাগিব। তাৰপিছত কলেজ যোৱাৰ পিছত, এতিয়া পাছ কৰাৰ পিছত এতিয়া নীটৰ কাৰণে চালোঁ। নীটৰ কাৰণেও এতিয়া কোচিং লাগে। অনলাইনো ব্যৱস্থা আছে, অনলাইনো পঢ়িব পাৰি। কিন্তু অনলাইন চবেই নোৱাৰে। হয়তো অনলাইনত পঢ়িবৰ কাৰণে এটা বেলেগ কিবা ধৈৰ্য লাগিব বা পৰিৱেশ লাগিব, ঘৰৰ পৰিৱেশ লাগিব। তেনেকৈ মোৰ ঘৰত অনলাইনত পঢ়িব পৰা পৰিৱেশ নাই। চ' তাৰ কাৰণে এতিয়া মানে যিটো লাগতিয়াল বস্তু আছিলে, এইটো এটা কোচিঙৰ ব্যৱস্থা লাগিছিলে। তো গাঁৱৰ দাদাহঁত আছিলে, দাদাহঁত বা খুৰাহঁত হেল্প কৰিলে। তেওঁলোকে কণ্টেক্ট কৰি কিনি কোচিং এটাত মোক নাম লগাই দিলে, ছিগমা পইণ্ট ইণ্টিগ্ৰেটেড একাডেমি বুলি, বাইহাটা চাৰিআলিত। পঢ়িলোঁ ধুনীয়াকৈ, ছাৰহঁতেও পঢ়ালে। কিন্তু নিজৰে আৰু শাৰীৰিক অসুস্থতা হ'ল বা জেগাটোত অলপমান এডজাষ্ট কৰিব নোৱাৰিলোঁ চাগে। মই ইমান ধুনীয়াকৈ পঢ়িব নোৱাৰিলোঁ যিমান পঢ়িব লাগিছিলে। তো তাতো সেই বছৰটো মোৰ অকণমানৰ কাৰণে থাকি গ'ল, 5 নম্বৰ এটাৰ কাৰণে মোৰ সেই বছৰ নহ'ল, থাকি গ'ল। বেয়া লাগিল। হ'লেও মই হাৰ মানা নাই, আকৌ পঢ়িম বুলি নিজকে আৰু ভাবিলোঁ। যেতিয়া ডক্টৰ হ'ম বুলি ভাবিছোঁ, যেতিয়া আৰু 1 বছৰ দিবলৈ একো নাই। আজি ডক্টৰ হ'লাই? হয়।
ডক্টৰ আপুনি পঢ়িবৰ কাৰণে এতিয়া সুবিধাটো পালা সকলো তুমি প্ৰত্যাহ্বান জনাই নিজৰ জীৱনৰ সকলো যিখিনি তোমাৰ আগত আহিছিলে প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান নেওচি তুমি আজি সফলতাৰ শীৰ্ষত তো আমি তোমাৰ এই জাৰ্নিটোক আমি অভিনন্দন জনাইছোঁ প্ৰতিদিনে কিমান ঘণ্টাকৈ পঢ়িছিলা যদি সৰ্বভাৰতীয় নীটত পৰীক্ষা দিবৰ কাৰণে বহুত এটা টান পৰীক্ষা হয় তাত ক্ৰিয়েট কৰিবৰ কাৰণে তোমাৰ বহুখিনি সময় পঢ়িবলগীয়া হৈছিল কিমান ঘণ্টাকৈ পঢ়ি গৈছিলা প্ৰতিদিনে পঢ়াটো সদায় প্ৰায় পঢ়িছিলোঁ যিমান পাৰিলোঁ পঢ়িলোঁ আৰু নিজৰ টোপনিটো ক্ষতি কৰা নাই 7-8 ঘণ্টা শুইছিলোঁ নিজৰ টোপনি তাৰ পৰা যিমান ক্লাছ হয় দিনভৰ ক্লাছ কৰিছিলোঁ তাৰ পৰা যিমান টাইম নিজে পাওঁ আৰু যিটো মানে নিজৰ কাৰণে থাকি যায় সেইটো মই পঢ়িছিলোঁ নিজৰ টোপনিক মই একো ক্ষতি কৰা নাই বা লছ কৰা নাই যিমান টাইম মোৰ লগত আছে সেইটো টাইমে মই ভালকৈ উপযোগ কৰিছোঁ সেইটো টাইমে পঢ়িছোঁ তেনেকৈ ক্লাছটো আমাৰ 8 ঘণ্টামানটো হৈ যায় বেছি হৈ যায় তাৰপিছত নিজৰ সেলফ ষ্টাডি যিমান টাইম থাকি যায় খোৱাৰ পৰা বাদ দি 6-7 ঘণ্টা ইমান পঢ়িছিলোঁ বা তাতকৈ কমো পঢ়িছোঁ কেতিয়াবা হয়তো বেছিও হৈ যায় তেনেকুৱা ফিক্স ইমান বুলি নাই কিন্তু সদায় পঢ়িছিলোঁ পঢ়াটো পঢ়িছিলোঁ যিহেতু তুমি এতিয়া উত্তীৰ্ণ হৈ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছা গাঁৱৰ মানুহে তোমাক এতিয়া গামোচা পিন্ধাবৰ বাবে তোমাক সকলো আহিছে এয়া তোমাক আশীৰ্বাদ আৰু মৰম দিবলৈ অহা বুলি ক'ব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও নীট তেওঁলোকে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰলৈকে ট্ৰাই কৰি আছে যিসকলে চেষ্টা কৰি আছে আমি আশা কৰোঁ সেইসকল ছাত্ৰ ছাত্ৰীও এদিন সফলতা পাব তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখক আৰু তেওঁলোকো এদিন তেনেকৈ তোমাৰ নিচিনাকৈ উজ্বলিবলৈ সক্ষম হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি নীট পৰীক্ষা দিবৰ বাবে তেওঁলোকে প্ৰিপেৰেশ্যন চলাই আছে সেইসকল ছাত্ৰ ছাত্ৰীক তুমি কি ক'ব বিচাৰা তেওঁলোকে কেনেকৈ পঢ়িব আৰু কেনেকৈ পঢ়িলে আজি এই নীটত তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰিব হয় প্ৰথমে নীট পৰীক্ষাত পাছ হৈ ডক্টৰ হ'বৰ কাৰণে প্ৰথমে নিজৰ দৃঢ় শক্তি লাগিব মনৰ যে হয় মই নিজে বিচাৰোঁ যে মই ডক্টৰ হ'ব বিচাৰোঁ মোৰ মন আছে কোনোৱে মোক ফ'ৰ্চ কৰা নাই কোনো জবৰদস্তি কৰা নাই যে তই ডক্টৰ হ'বি নিজৰ এটা মন লাগিব মই ডক্টৰ হ'ব বিচাৰোঁ হ'ম তো সেই হিচাপে নিজে পঢ়িব লাগিব 1 বছৰ সময়ও যথেষ্ট হয় পঢ়িবৰ কাৰণে কিন্তু নিজে পঢ়িব পাৰিব লাগিব নিজৰ ঘৰৰ অৱস্থা চাই বা যিকোনো পৰিৱেশ চাই আকৌ 1 বছৰ দিয়াটো বহুত দীঘলীয়া সময় 1 বছৰ যোৱাতকৈ এই বছৰে যিমান পাৰে নিজে পঢ়িব লাগিব পঢ়া এৰিব নালাগে হয়তো মাজে মাজে হ'ব পাৰে যে এই বছৰ চাগে মোৰ নহ'ব বা পঢ়া হোৱা নাই কিবা কিবি তেনেকৈ হাৰ মানিব নালাগে পঢ়ি থাকিব লাগে যিমান পাৰি যেতিয়ালৈকে ৰিজাল্ট নাহে তেতিয়ালৈকে মই টেষ্ট পৰীক্ষা দিম ৰিজাল্ট নাহিব তেতিয়ালৈকে পঢ়িয়ে থাকিব লাগিব পঢ়াটো মাজত এৰিব নালাগে তুমি বিশেষকৈ কোনটো বিষয়ত বেছিকৈ গুৰুত্ব দি আছিলা পঢ়াৰ ক্ষেত্ৰত যিহেতু কোনবিলাক বিষয় তুমি বিষয়বস্তু বিশেষকৈ চাই আছিলা পঢ়াৰ ক্ষেত্ৰত এতিয়া আমাৰ যদি মই নীটৰ কথাই কওঁ আমাৰ মেইনলি 3টা ছাবজেক্ট আমি পঢ়িব লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়'লজি আমাৰ সুপাৰ 30 অইল প্ৰজ্ঞানত য'ত মই পঢ়িছোঁ তাত আমাৰ এটা হোষ্টেল হয় চ' আমি আমাৰ লগবিলাকৰ লগত আমি একেলগে ডিছকাশ্যন কৰি পঢ়োঁ চবেই ইজনে সিজনক হেল্প কৰোঁ মোৰ তেনেকুৱা ফেভৰেট বুলি আছে মানে যেনে ফিজিক্স মই বহুত ভাল পাওঁ তাৰোপৰি বেলেগ ছাবজেক্ট বেয়া পাওঁ এনেকুৱাও নহয় বেলেগ ছাবজেক্টটো ভাল পাওঁ মই কিবা যদি নোৱাৰোঁ বেলেগে মোক সোধে মানে মই বেলেগক সোধোঁ যে এইটো কেনেকৈ হ'ল কি হ'ল বুজাই দিয়ে বা ইহঁতে নোৱাৰিলে মই বুজাই দিওঁ তেনেকৈ মানে কোনোবা নুবুজা বস্তু মানে নাথাকে আৰু প্ৰায় যদি থাকিও যায় আমি ছাৰক সুধি মেলি এইটো ক্লিয়াৰ কৰি লওঁ তো তেনেকৈ ডিছকাশ্যন কৰি মেলি পঢ়িছিলোঁ যিহেতু অনুষ্ঠানৰ পৰা বিদায় ল'ম বহু সময় তোমাৰ দিয়াৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকৰ বেটছটোত কিমান ছাত্ৰ ছাত্ৰী আছিলে কিমানে উত্তীৰ্ণ হ'বলৈ এইবাৰ সক্ষম হৈছে এইবাৰ মানে যেতিয়া ৰিজাল্ট আহিলে তাৰপিছত আমাৰ টোটেল 50টা আছিলোঁ আমাৰ অইল প্ৰজ্ঞান সুপাৰ 30 তাৰ ভিতৰত এতিয়া মোৰ মতে 45+ হ'ব লাগে 45 তাতকৈ বেছি হ'ব লাগে সেইটোৱে যেহেতু তুমি যাবগৈ লাগিব যেহেতু তোমাৰ য'ত তুমি কাউন্সেলিং হ'ব কাউন্সেলিং হোৱাৰ পিছত তুমি যাব লাগিব যেহেতু যোৱাৰ আগত অঞ্চলবাসী ৰাইজক পুনৰবাৰ তুমি যিসকলে পুনৰ তোমালোকৰ গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকক কি ক'ব বিচাৰিবা মই মোৰ জীৱনৰ পৰা মই উপলব্ধি কৰা বস্তুটো হৈছে যে পইচা যিটোৱে মানে ভাবে মানুহে যে পইচাই ৰখাব পঢ়িব নিদিব কিবা সেইটো কথা নহয় প্ৰথমে মন লাগিব বহুত ধুনীয়া এটা মন পঢ়াৰ প্ৰতি মন লাগিবই তাৰপিছত পইচা নাই বুলি কেতিয়াও ভাবিব নালাগে এতিয়া যদি মই মোৰ নিজৰ কথাই চাওঁ মই এতিয়া মেট্ৰিকলৈকে ঘৰৰ পৰা যি পঢ়িলোঁ তাৰপিছৰ পৰা হাই ছেকেণ্ডেৰী পঢ়িলোঁ মই ফ্ৰীতে পঢ়িলোঁ মোক পঢ়ালে তাৰপিছত মই এতিয়া কোচিং পঢ়িলোঁ 1 বছৰ কোচিং সেইটো মোক ফ্ৰীতে পঢ়ালে এতিয়া তাৰপিছতো মই এতিয়া অইল প্ৰজ্ঞান সুপাৰ 30 কমপ্লিটলি ফ্ৰী এতিয়া আকৌ MBBS মই পঢ়িম এতিয়া ইয়াতো খৰচ লাগিব কিন্তু চবৰ গাঁৱতে থাকেই ভাল মানুহজন আমাৰ যেনেকৈ গাঁৱতে আছে আমাৰ তাৰাণীদে ধমলা আমাৰ খুৰা তেওঁ মোক পৰীক্ষা হোৱাৰ আগতে কোচিং কৰাৰ আগতেই কৈছে যে তই একো পইচা পাতি চিন্তা কৰিব নালাগে তই পঢ়িব লাগে খালি তই পঢ়ি পাছ হ তোক যিমান খৰচ লাগি যি হয় মই চাম তেনেকুৱা আশ্বাস দিয়া মানুহ এজন থকাটো মানে বহুত ভাগ্যৰ কথা তেনেকৈ প্ৰতিটো গাঁৱতে মই আশা কৰোঁ থাকেই কোনোবা নহয় কোনোবা এজন ভাল ব্যক্তি থাকিবই কোনেও ভয় কৰিব নালাগে
পঢ়িব বুলি মন থাকিব লাগে খালি মানে চাব গ'লে বেলেগ ছাবজেক্টত হয়তো টানেই হয় টান আছে কিন্তু পঢ়িলে চবেই পাৰে তো পঢ়িব লাগে যেহেতু আমি অনুষ্ঠানৰ পৰা বিদায় লোৱা আগমুহূৰ্তত পুনৰ আৰু এটা কথা আমি তোমাৰ পৰা আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যিসকলে আজি আমাৰ অনুষ্ঠানটো উপভোগ কৰি আছে এইটোৱে ক'ব বিচাৰিছোঁ ধনী দুখীয়াটো এটা শ্ৰেণী বিভাজন কিন্তু মেধাৰ ভিতৰত যদি ভালকৈ তেওঁলোকে পঢ়ি যায় নিশ্চয় এদিন সফলতা পাব এয়ে কিন্তু প্ৰমাণ কৰিছে আজি আমাৰ নাৰায়ণ অধিকাৰী আমি এবাৰ আমি অভিনন্দনৰ শুভেচ্ছা জ্ঞাপন কৰি এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী খবৰ চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা